বন্ধুসকল, আজি মই অলপ শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিম। বৰ্তমান শিক্ষা ব্যৱস্থাই ক'ত কি পাইছে এই বিষয়ে অলপ আলোচনা কৰিম তোমালোকৰ লগত। আপোনালোকে জানে যে বৰ্তমান যিটো শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থা মতে ষ্টুডেণ্ট স্কুলত যাব লাগে, জানে নাই? এটা স্কুলত বহুত ষ্টুডেণ্ট আছে, বহুত কলেজত বহুত ষ্টুডেণ্ট আছে, অমুক বহুত কিবা কিবি। এটা কথা আপোনালোকে মন কৰিছেনে? এখন ক্লাছত আপোনাৰ 100 জন ছাত্ৰ আছে। 100 জনৰ 2 এজনক বাদে মেক্সিমামেই পঢ়াৰ এটা কি কৰে, কৰিব নিবিচাৰে, ভাল নালাগে। কিয়? এই কথাটো আপোনালোকৰ মনত এইটো নধৰে নেকি যে এই বস্তুটো কিয় সিহঁতে কৈ আছে যে ভাল নালাগে পঢ়াটো? সিহঁতে টোপনি যোৱা ভাল পায়, যদি মাটি কাটিব দিবে তথাপি ভাল পায়, যদি তোমাৰ মোবাইল চাব দিয়ে তথাপি ভাল পায়, খেল খেলিব দিয়ে তথাপি ভাল পায়, কিন্তু পঢ়িবলৈ ক'লেই বেয়া লাগে। হয়, এনি আইডিয়া কাৰোবাৰ? কিবা আইডিয়া দিব নেকি? কিয় বেয়া লাগে? ধৰক এটা দলং বনাই আছে, আপোনালোকে দলং বনাব গৈছে, যে ইঞ্জিনিয়াৰ সকলে দলং বনাই আছে, ঠিক আছে। দলঙৰ 4-5টা মান পিলাৰ বনাইছে। এটা পিলাৰ বনাব, লাষ্ট এটা পিলাৰ বনাব লাগে, সেইটো বাৰে বাৰে ভাঙি গৈ আছে। যিকোনো টেকনলজি আনক, ভাঙি গৈ আছে। মানে কি বুজি পাইছে? তাৰমানে কৰবাত নহয় কৰবাত এই পিলাৰটো বহাওতে ভুল কৰি আছে, হয় না? এবাৰ কথাটো ভাবক যে শিক্ষা চিষ্টেমটো 98%, মই 100% ক'ব পাৰো যে 100% ষ্টুডেণ্টৰে বেয়া লাগি থাকে, ভাল নালাগে পঢ়াটো। কিবা নহয় কিবা এইটো চিষ্টেমত কিবা আছে। মোক আপুনি এই এজুজেলি নাভাবিব যে মই কিবা কিবি বেয়াকে কৈছো, সেইটো নাভাবিব মোক। কিন্তু মই এইটো কথা কৈছো যে এইটো বেয়া কিয় লাগে ষ্টুডেণ্টৰ? আমাৰ বেলেগ ধৰ্মৰ বিষয়ে মই নাজানো, আমাৰ ইছলাম ধৰ্মত এটা কথা আছে, জানে না? 7 বছৰৰ আগত আপুনি কোনো পুণ্যৰ কামৰ কাৰণে দৰকাৰ নাই। আপুনি 7 বছৰৰ আগত আপুনি যদি নামাজ নপঢ়ে, সেইটোৰ কাৰণে আপোনাক ওপৰৱালাই কোনো শাস্তি নিদিব। আপোনাক কিবা বেলেগ কিবা ভুল কৰিছে, তথাপি সেইটোৰ কাৰণে আপোনাক শাস্তি দিব, কাৰণ 7 বছৰৰ আগত আপুনি নাবালিক, মই নাবালিক। সেইকাৰণে এটা কথা ভাববচোন, এইটো যে 7 বছৰত ওপৰৱালাই যিজন সৃষ্টিকৰ্তা, বেলেগ ধৰ্মত মই বিষয়ে ইমান নাজানো, কিন্তু মই ইছলাম ধৰ্মৰ কথা কৈছো, 7 বছৰৰ আগত, 7 বছৰৰ আগত কোনো এজন ল'ৰা ছোৱালী নামাজ, বেয়া কাম এইবিলাক কৰিলেও তাৰ মাপ আছে, তাৰ একো হিচাপ নহয়। ওপৰৱালাই হিচাপ, যি সৃষ্টিকৰ্তাই হিচাপ নলয়। কিন্তু তাত ষ্টুডেণ্টক সেই 7 বছৰৰ আগতেই যি হিচাপে পঢ়াৰ কাৰণে প্ৰেছাৰ দিয়া হয়, চাপ দিয়া হয়, গৰু গছত উঠিব লাগিব এনেকুৱা হিচাপে চাপ দিয়া হয়, এইটো লিগেল না ইলিগেল, বেয়া কথা, সেইটোৰ বিষয়ে অলপ আপোনালোকে ভাববচোন। আমি কোনফালে সমাজটো গতি কৰি আছো সেই বিষয়ে এবাৰ জনাব। শিক্ষা ব্যৱস্থাটো মই নাভাবো যে মই এইটো চেঞ্জ কৰিব পাৰিম, বাট মোৰ অপিনিয়ন আহিছে, মোৰ তাৰমানে চাই ইমান বছৰ মই পঢ়াইছো, পঢ়োৱাৰ পিছত মোৰ এইখিনি মনত আহিছে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। এটা কথা ভাবি চাব, এইটো এডুকেশ্যন চিষ্টেমটো কেনেকুৱা হৈছে। কিবা নহয় কিবাটো ভুল কৰবাত হৈ আছে, যাৰ কাৰণে ইমান ষ্টুডেণ্টে সেইটো একচেপ্ট কৰিবলৈ বাধ্য হোৱা নাই। তো ধন্যবাদ থাকিব আপোনালোকে, মোৰ লগত থাকিব, শ্বেয়াৰ কৰিব, ফলো কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ কাৰণে ভাল ভাল ইনফৰ্মেটিভ মই ভিডিঅ' আপোনালোকৰ কাৰণে আনিম। প্লাছ ষ্টুডেণ্ট বিলাকক মই কৈছো, তোমালোকে মই যিখিনি ক্লাছ কৰো, ক্লাছখিনি ফলো কৰা, শ্বেয়াৰ কৰা, তোমালোকে চোৱা। কিন্তু এনেকুৱা নহয় যে তোমালোকে এইটোৰ কাৰণে কেৱল মোবাইল চাই থাকিবা, এইটো নহয়। অলপ সময় তোমালোকে মোবাইলটো চাবা, চাই তোমালোকে সেইটো ক্লিয়াৰ কৰিবা, বাকীখিনি তোমালোকে পঢ়িবা। এটা কথা মনত ৰাখিবা, তুমি যেতিয়া ডিগ্ৰী পাছ কৰিবা, ডিগ্ৰী পাছ কৰাৰ পিছত তোমাৰ মাক দেউতাকো তোমাক পইচা দিওঁতে বেয়া পাব, মনত ৰাখবা। কিন্তু আৰু এটা কথা, যে তোমালোকে মাক দেউতাকে কিবা ক'লে আপুনি বুজি নাপায়, হয় না? আমিও কৈছিলো, বুজি নাপায়। কিয় এইটো কথা কোৱা? বুজি পোৱা নাই,
মানে তোমালোকক জন্ম দিছে বুজি নাপায় বহুত গাৰ্জেনে মোক কৈ থাকে যে মোৰ ল'ৰা এই ডাঙৰ হৈ গৈছে মোক কয় মই বোলে বুজি নাপাওঁ হা এইটো কথা এটা কথা মনত ৰাখিবা তুমি যি এতিয়া বুজি পাই আছা যি বুজি পাই আছে সেইটোও বুজি নোপোৱা যি বুজি পাই আছা সেইটোও বুজি নোপোৱা গতিকে ষ্টুডেণ্টৰ ছাজেষ্টিভ হিচাপে মই কৈছো তোমালোকে অলপ ফ'কাছ কৰা লিখা পঢ়া চিষ্টেম যিটো মই ইয়াত কলো যি বিষয়ে কৈছো কিন্তু যিহেতু চিষ্টেম আমি চলিব লাগিব গতিকে ফ'কাছ কৰা কি হবা কি কৰিবা মই কেৰিয়াৰ কাউন্সিলিঙৰ পিছত আৰু ভিডিঅ' আনি আছো ধন্যবাদ আজিৰ কাৰণে